কি খবৰ? গুড আফটাৰনুন, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ আগত এয়া দেখিছে নহয়, তৰমুজৰ বাকলি হয়। এই তৰমুজৰ বাকলিবোৰ আপোনালোকে খাই পেলাই দিয়ে নহয়নে? কিন্তু মই আজি ইয়াৰ পৰা টুটি ফুটি বনাই দেখুৱাম আপোনালোকক। প্ৰথমতে মই ষ্টাৰ্ট কৰিছোঁ। চাওক, এয়া যে ৰঙা ৰঙাখিনি আছে, এয়া মই গুচাব লাগিব। তাৰপিছত এইখিনি বাকলিখিনি ক'লাখিনি আছে, এইখিনিও মই ধুনীয়াকৈ গুচাই দিম। এয়া মোৰ বাকলি গুচোৱা হৈ গ'ল। এতিয়া মই এইখিনি একদম এনেকৈ সৰু সৰুকৈ কাটি ল'ম। এনেকৈও কাটিব পাৰিব, যেনেকৈ সুবিধা হয় তেনেকৈ কাটি ল'ব মিহি মিহিকৈ। এয়াখিনি মোৰ একদম ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই বইল কৰিব লাগিব, 10 মিনিট 15 মিনিটমান বইল কৰিম। এতিয়া আমি গেছৰ ওচৰলৈ যাওঁ বলক। এয়া মই কেৰাহী এখন উঠাই দিছোঁ, গেছটো অন কৰিছোঁ আৰু ইয়াতে মই পানী দিছোঁ। তাৰপিছত এইখিনি মই বইল হ'বলৈ দিম, 15 মিনিট 20 মিনিটমান বইল হ'বলৈ দিম। পানীখিনি এনেকৈ দিব লাগিব যাতে মোৰ যিখিনি হেৰি আছে সেইখিনি মানে ডুবি যায় আৰু গোটেইখিনি বইল হ'বলৈ দিছোঁ। এয়া মোৰ টুটি ফুটিখিনি বইল হৈ গৈছে। মই অলপমান চেক কৰিছোঁ, এয়া চাওক ইমান ধুনীয়া ট্ৰেন্সপাৰেণ্ট হৈ গৈছে। এতিয়া বইল হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু এখন ষ্টেনাৰ লৈছোঁ। ইয়াতে মই টুটি ফুটিখিনি চেকি ল'ম। এতিয়া মই ইয়াতে চিৰাপ বনাম। এয়া মই এবাটি চেপি দিছোঁ আৰু ইটো জোখৰে মই 1.5 বাটি পানী দিম। মই গেছটো অন কৰি দিছোঁ। এতিয়া মোৰ চেনিখিনি মেল্ট হ'ব দিব। এতিয়া মোৰ চেনিখিনি মেল্ট হৈ গ'ল। এতিয়া মই এই টুটি ফুটিখিনি ইয়াতে দি দিম। এইখিনি আকৌ 10-15 মিনিটৰ কাৰণে মই ইয়াতে সিজিবলৈ দিম। এয়া 10-15 মিনিটমান হৈ গ'ল। কিন্তু মই এইখিনি টেষ্ট কৰি চাম। এটা টুটি ফুটি টেষ্ট কৰিম, ভাঙি পেলাই খায়ো টেষ্ট কৰিব পাৰি। ভিতৰত যদি মিঠাটো সোমাইছে তেতিয়াহ'লে হৈ গ'ল আৰু। একদম ধুনীয়া হৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। সেয়া মই বাটি
উলিয়াই লৈছোঁ। ৰেড কৰি ফুড কালাৰ হয়, এইটো মই ৰেড কালাৰ দি দিম। এটা মই গ্ৰীণ কালাৰ দিছোঁ। তাৰপিছত এটা অৰেঞ্জ, এটা য়েলো কালাৰ। মোৰ কালাৰটো শেষে পালে। এতিয়া মই এনেকৈ কিছু সময় 1 ঘণ্টা 1.5 ঘণ্টামান ৰাখি থৈ দিম। তাৰপিছত এইখিনি শুকাব লাগিব। এয়া মোৰ 1.5 ঘণ্টা হৈ গ'ল। 1.5 ঘণ্টাৰ পিছত মই উভতি আহিছোঁ। এতিয়া মই চেনীৰ চিৰাপখিনি মই ইয়াতে ভালকৈ চেকি লওঁ। চেকি মই টিচুৰ ওপৰত বেলেগে বেলেগে অকণমান শুকাবলৈ দিম। এয়া মোৰ হৈ গ'ল। এনেকৈ মই বেলেগে বেলেগে টিচুৰ ওপৰত শুকাবলৈ দিম। তাৰপিছত পাৰিলে অলপমান ৰ'দত শুকাই ল'লে হ'ল, নহ'লে এনেই ফেনৰ তলত কেইঘণ্টামান ৰাখি তাৰপিছত আমাৰ ৰেডি হ'ব। কিন্তু মই চিৰাপখিনি আকৌ পেলাই নিদিম দেই। এইখিনি মই চৰবত আদিৰ লগত মিলাই পেলাই খাব পাৰিম। হেল্ল' গাইজ, মোৰ টুটি ফুটিখিনি একদম ৰেডি হৈ গৈছে। মই গোটেইখিনি টুটি ফুটি একেলগ কৰিছোঁ, কিয়নো মই ইয়াতে ষ্ট'ৰ কৰি এটা কাঁচৰ বটলত ষ্ট'ৰ কৰি ৰাখিম। সেয়ে মই গোটেইখিনি টুটি ফুটি একেলগ কৰিছোঁ। এতিয়া মই এই টুটি ফুটিখিনি বটলটো ষ্ট'ৰ কৰি ৰাখিম। আৰু এনেকৈ আপোনালোকে প্ৰায় 6 মাহলৈ ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰে। আৰু যেতিয়াই মন যায় তেতিয়াই কেক, আইচক্ৰীম বা এনেও সৰু সৰু ল'ৰা ছোৱালী খাই ভাল পায়, তেওঁলোকক দিব পাৰিব। এই একে পদ্ধতিৰে ছেইম পদ্ধতিতে একদম পুৰত কেঁচা অমিত আৰু টুটি ফুটি বনাব পাৰি। আপোনালোকে এনেকৈ ভাল দেখে যোনটো দি বনায় সেইটো দি বনাব। গাইজ, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।